বিগত এক মাহৰো অধিক কাল ধৰি নিৰুদ্দেশ 5 বছৰীয়া পুত্ৰসহ চিলাপথাৰৰ এগৰাকী বোৱাৰী। বিগত এক মাহৰো অধিক কাল ধৰি চিলাপথাৰৰ পৰা 5 বছৰীয়া পুত্ৰসহ এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ আছে। জানিব পৰা অনুসৰি চিলাপথাৰৰ সমীপৰ কোলামুৱাৰ সুবল ৰয় নামৰ লোকজনে কৰ্মসূত্ৰে অসম অৰুণাচল সীমান্তৰ লিকাবালিৰ আদিপথাৰ গাঁৱত পত্নীসহ এটা ঘৰত বাস কৰিছিল। যোৱা ডিচেম্বৰ মাহৰ 22 তাৰিখে ঘৰত পত্নী বাসন্তী বৰ্মন আৰু 5 বছৰীয়া পুত্ৰ কৃষ্ণ ৰয়ক ঘৰত থৈ পকা মিস্ত্ৰীৰ কাম কৰা সুবল কামলৈ ওলাই যায়। কামৰ পৰা সন্ধিয়া ঘূৰি আহি পত্নী পুত্ৰক নাপাই বিচাৰ খোচাৰ কৰে যদিও কোনো সুসূত্ৰ উলিয়াব নোৱাৰিলে। সম্ভাৱ্য সকলো স্থানতে বিচাৰি কোনো সম্ভেদ নাপাই ভাঙি পৰিছে সুবল ৰয়। শেহতীয়াকৈ খবৰ আহিছে যে পত্নী বাসন্তী বৰ্মনে আন কাৰোবাৰ লগত কেৰেলাত কোনো অজ্ঞাত স্থানত আছে। 5 বছৰীয়া পুত্ৰক বিদ্যালয়ত নামভৰ্তি কৰাৰ সময়তে এইদৰে গুচি যোৱাত উপায়ন্তৰ হৈ পৰিছে সুবল ৰয়। যদি কোনো লোকে মহিলাগৰাকী তথা পুত্ৰৰ কিবা সম্ভেদ পায় তেনে 9181138622 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। যোৱা মাহৰ 22 তাৰিখৰ পৰা মানুহজনী নাইকিয়া হ'ল, লগতে ল'ৰাটো লৈ গ'ল। মোৰ ল'ৰাটো স্কুল পঢ়া শুনা দিব লাগে, এতিয়ালৈ খা খবৰ পোৱা নাই। এতিয়া গম পাইছোঁ কেৰেলা গৈছে বুলি। য'তে নহি থাকক, মোৰ ল'ৰাৰ কোনো আৰক্ষী থানাই লগ পালে, কৃষ্ণ ৰয় হয়, কৃষ্ণ ৰয় মানুহজনে বাসন্তী বৰ্মন য'তে থাকক ধৰি মোক ফোন কৰিব, মই নম্বৰ দি দিম, মই লৈ আহিম ল'ৰাটোক। যোৱা মাহৰ 22 তাৰিখ। এমাহ পাৰ হৈ গ'ল। এমাহ পাৰ হ'ল। মোবাইল নম্বৰ আছে, ৰিচিভ কৰিলে ৰিচিভ নকৰে, ফোন কৰিলে ৰিচিভ নকৰে। তেওঁৰ ল'ৰাটো কিমান বয়স হৈছে? 5 বছৰ পাৰ হ'ল এতিয়া। মানুহজনী কথাই নুশুনে মোৰ। ৰাতি 12টা লাগে তাত ফোন আহি থাকে। সেইবিলাকৰ কাৰণে আমাৰ ঘৰত কাজিয়া হৈ থাকে সদায়। আমাৰ বাৰ্থ চাৰ্টিফিকেট এতিয়া নাছিলে, এতিয়া আকৌ বাৰ্থ চাৰ্টিফিকেট বনাই দিলোঁ স্কুল দিম বুলি, এনেকুৱা দেখি পলাই গ'ল মোৰ নোকোৱাকৈ। যোৱা আমাৰ বাৰ্থ চাৰ্টিফিকেট নাইকিয়া হৈ ল'ৰাটো লাগে। মই তাই য'তে থাকক মোৰ ল'ৰাটো লাগে, আৰু য'তে কোনোবা আৰক্ষীয়ে ধৰি ৰাখক মই ল'ৰাটোক গৈ লৈ আহিম।